নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 2 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 2026-27 বৰ্ষৰ বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ বাজেটত অসমৰ বাবে বৃহৎ শূন্য নিৰ্বাচনমুখী অসমৰ বাবেও একো নিদিলে বাজেটে পশ্চিমবংগ কেৰালা তামিলনাডুলৈ অনেক উপহাৰ নিৰ্মলা সীতাৰমণৰ বাজেটত আশাহত এতিয়া অসমবাসী পৰৱৰ্তী খবৰটো হৈছে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন চাকৰি নকৰা প্ৰত্যেক মহিলাই পাব মাহে 3000 কোটি টকা কেৱল মহিলাই নহয় 60 বছৰৰ ঊৰ্ধ্বৰ লোকক মাহে 3000 কৈ বৃদ্ধ পেঞ্চন বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংগৰ লোকলৈ মাহে 3000 কোটি টকা দিব হিতাধিকাৰী আঁচনিয়ে ৰাজ্যৰ অৰ্থনৈতিক ঋণ নিৰ্ভৰ কৰি তোলাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ দলে পৰৱৰ্তী খবৰটো হৈছে হিতাধিকাৰীক সন্তুষ্টিৰে নিৰ্বাচন জয়ৰ অংক হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ পূৰ্বে লক্ষ্য হিতাধিকাৰীক ধন বিলাই নিৰ্বাচন জয়ৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে হিতাধিকাৰীক সন্তুষ্টিৰ বাবে পুনৰ ঋণ ল'বলৈ সাজু চৰকাৰ ৰিজাৰ্ভ বেংক কেগৰ সকিয়নিলৈও ভ্ৰুক্ষেপ নকৰে ৰাজ্য চৰকাৰে আন এটা খবৰ হৈছে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে এই বাজেটখন হৈছে মিছা কথাৰ ফুলজাৰিৰ বাজেট মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কৈছে যে মিছা কথাৰ ফুলজাৰিৰ বাজেট হৈছে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু হৈছে কালি উদযাপন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু জন্মদিনৰ দেখিবলৈ পোৱা গৈছে মামাক এপাহ গোলাপ ফুলেৰে এইদৰে জন্মদিনৰ শুভেচ্ছা জনাইছে দৰঙৰ ভাগিনহতে দৰঙতো জন্মদিনৰ কেক কাটিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইদৰে এপাহ গোলাপ ফুলেৰে জন্মদিনৰ শুভেচ্ছা জনাইছে অনুৰাগীয়ে আন এটা খবৰ হৈছে কা আইনখন অসমত কোনো কাৰণত কাৰ্যকৰী হ'বলৈ নিদিও শিক্ষা ক্ষুদ্ৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব কৃষি খণ্ডৰ পৰা আৰম্ভ কৰি অৰ্থনীতি দক্ষতা পৰ্যটন শিক্ষা সন্দৰ্ভত সংবাদমেল সম্বোধন বিধায়ক অখিল গগৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান নগৰ মহানগৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত দাখিল কৰিছে সাধাৰণ বাজেট 2026-27 এই বাজেটৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বাজেটখনক তীব্ৰ সমালোচনা কৰি কৈছে যে কেন্দ্ৰীয় বাজেট 2026-27 হৈছে কেৱল এখন টেমপ্লেট বাজেট য'ত পৰিৱৰ্তনশীল বৈশ্বিক পৰিস্থিতিৰ প্ৰতি কোনো বাস্তৱ দৃষ্টিভংগী নাই বাজেট 2026-27 লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছ'চিয়েল মিডিয়াত এইদৰে কয় লোকসভাৰ বিৰোধী দলৰ উপদলপতি তথা কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বাজেটে চৰকাৰৰ আত্মসন্তুষ্টি আৰু দায়িত্বহীন মানসিকতাক প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে যি সময়তে বিশ্ব অৰ্থনীতি দৃঢ় পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে সেই সময়তে এই বাজেটে দেশবাসীক কোনো স্পষ্ট ৰোডমেপ দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বাজেটখনৰ বৈশিষ্ট্য সন্দৰ্ভত মন্তব্য কৰি গগৈয়ে কয় যে যদি নিৰ্বাচনী বছৰ হ'লহেঁতেন তেন্তে বিজেপিয়ে নিশ্চয় এখন আগ্ৰাসী বাজেট আগবঢ়াই দীৰ্ঘম্যাদী সংস্কাৰৰ কথা ক'লেহেঁতেন কিন্তু বৰ্তমানৰ বাজেটখনত সেই সাহস বা দূৰদৰ্শিতা দেখা নাযায় এই বাজেটখনলৈ চালে পৰৱৰ্তী 3টা বছৰ ক্ষমতাত থাকি কেৱল সময় পাৰ কৰাৰ মানসিকতা লৈ আগবঢ়াটো
স্পষ্ট হৈ পৰে বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। লগতে তেওঁ কয় যে বাজেটৰ গঠনমূলক ৰূপান্তৰৰ কোনো উচ্চাকাংক্ষা নাই, বৰঞ্চ নিৰ্বাচিত কিছুমান কৰ্পৰেট বন্ধু আৰু বৃহৎ ব্যৱসায়িক স্বাৰ্থৰ বাবে আৰামদায়ক ব্যৱস্থা নিশ্চিত কৰাটোৱেই বাজেটৰ মূল লক্ষ্য যেন অনুভূত হৈছে। গৌৰৱ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ প্ৰসংগ উল্লেখ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, চীন আৰু জাপানৰ দৰে দেশসমূহে দীৰ্ঘম্যাদী সংস্কাৰৰ জৰিয়তে নিজৰ দেশীয় অৰ্থনীতি শক্তিশালী কৰিবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু ভাৰতবাসীয়ে এই বাজেটৰ জৰিয়তে সংকল্প বা দিশ নিৰ্দেশ নহয়, বৰঞ্চ দ্বিধা, সংশয় আৰু উদ্বেগৰহে সন্মুখীন হ'ব লাগিব। দাখিল কৰা কেন্দ্ৰীয় বাজেটখনে দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিবলৈ ব্যৰ্থ হৈছে আৰু ই বিজেপি চৰকাৰৰ দূৰদৰ্শিতাৰ অভাৱক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে বুলিও সামাজিক মাধ্যমত উল্লেখ কৰিছে লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে। ইফালে কেন্দ্ৰীয় বাজেট 2026-27 প্ৰতিৰক্ষা খণ্ডৰ বাবে 7.85 লাখ কোটি টকা ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে 2026-27 বিত্তীয় বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা খণ্ডৰ বাবে 7.85 লাখ কোটি টকাৰ আবণ্টন দিছে। যোৱা বছৰৰ বাজেটৰ তুলনাত এই পৰিমাণ প্ৰায় 15.19% অধিক। অৱশ্য এই ব্যয় দেশৰ আনুমানিক মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 2% হৈ আছে। পাকিস্তান, চীন আৰু বাংলাদেশৰ পৰা আহিব পৰা ত্ৰিমুখী নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ মাজতে অপাৰেশ্যন সিন্দুৰৰ পৰৱৰ্তী সময়ত এয়া প্ৰথমটো বাজেট আবণ্টন। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ অতি কমেও 2.5% বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছিল যদিও বৰ্তমানৰ আবণ্টনে সেই লক্ষ্য স্পৰ্শ কৰা নাই। তথাপিও চৰকাৰৰ সামগ্ৰিক ব্যয়ৰ পৰা 14.67% দখলেৰে সকলো মন্ত্ৰালয়ৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ে সৰ্বাধিক পুঁজি লাভ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে গোলাঘাটত যুৱ কংগ্ৰেছৰ বিশাল পদযাত্ৰা। খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰক ইত্যাদি শ্লোগানেৰে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। কালি গোলাঘাট চহৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত এক বিশাল জাতি বচাওক মাটি বচাওক পদযাত্ৰা উলিয়ায়। এই কাৰ্যসূচীত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ভাস্কৰ বৰুৱা আৰু যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনামৰ লগতে হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছে যে বৰ্তমান চৰকাৰে খিলঞ্জীয়াৰ ভূমি মামা মামী, আদানী আম্বানী আৰু পতঞ্জলীক গতাই দিছে। গৌৰৱ গগৈয়ে সকীয়াই দিছে যে যদিহে হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হয় তেন্তে খিলঞ্জীয়াৰ হাতত নিজৰ মাটি এধানিও বাকী নাথাকিব। তেওঁ কয় যে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে। তেওঁ অভিযোগ উত্থাপন কৰি কয় যে চাহ জনজাতি আৰু মিচিং অধ্যুষিত অঞ্চলসমূহত বিদ্যালয়সমূহ বন্ধ কৰি তাৰ বিপৰীতে খুৰাৰ দোকান খোলা হৈছে। ড্ৰাগছ আৰু খুৰাৰ প্ৰসাৰে সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি মন্তব্য কৰিছে। যুৱ প্ৰজন্মৰ সংস্থাপনৰ বিষয়ে উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে ৰাজ্যত নিবনুৱাৰ বাবে চাকৰি নাই যদিও কয়লা, বালি আৰু শিলৰ সিন্ডিকেট অবাধে চলি আছে। তেওঁ অভিযোগ কৰে যে গুৱাহাটীৰ 4-5 জন বিশেষ ঠিকাদাৰক সকলো চৰকাৰী ঠিকা অৰ্পণ কৰাৰ ফলত স্থানীয় আৰু ঠিকাদাৰসকলৰ বিপৰ্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰীক লক্ষ্য কৰি গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই নিজকে এজন ডাঙৰ হিন্দু নেতা বুলি পৰিচয় দিব বিচাৰে, কিন্তু প্ৰকৃততে তেওঁৰ কাম কাজত কোনো হিন্দু মূল্যবোধ নাই। তেওঁ প্ৰশ্ন কৰে যে যিজন নেতাই গু সিন্ডিকেটৰ পৰা ধন লয় বা জনজাতীয় লোকৰ ভূমি কাঢ়ি লয় তেওঁ কেনেধৰণৰ হিন্দু নেতা হ'ব পাৰে। তদুপৰি পদযাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ নাম কিছু বিতৰ্কিত বিষয়ৰ সৈতে সাঙুৰি মোদী এপইণ্টেড ভাই ভাই লিখিত পোষ্টাৰ আৰু বেনাৰ প্ৰদৰ্শন কৰা হয়। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
সাংবিধানিক পদ মৰ্যাদা লাঘৱ কৰিছে। এটা ধৰ্মৰ লোকৰ সৈতে কেনেকৈ অন্যায় কৰিব পাৰি তাৰ চিন্তা চৰ্চাতে ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ক্ষুদ্ৰ সমালোচনা বিধায়ক নুৰুল হুদাৰ। আন এটা খবৰ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ এক মন্তব্য কৰিছে। তেওঁ কৈছে পুনৰবাৰ যে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট হৈছে এক হাম্প্টি ডাম্প্টি বাজেট। মহিলা বিৰোধী, কৃষক বিৰোধী, শিক্ষা বিৰোধী ২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট। কেন্দ্ৰই দেশৰ অৰ্থনৈতিক গাঁথনি ধ্বংস কৰিব বিচাৰিছে বুলি মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পৰৱৰ্তী খবৰটো হৈছে মূল্যবৃদ্ধি ৰোধ কৰাক লৈ কোনো ধৰণৰ ব্যৱস্থা নাই এই বাজেটখনত। সাধাৰণ জনতাই এই বাজেটখন বুজি পোৱাটো একেবাৰেই অসম্ভৱ। ২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটখন অতি হতাশজনক, স্পষ্টতা নথকা বাজেট। যুৱক যুৱতী, মহিলা কৰ্মসংস্থাপনৰ বাবে একো নথকা বাজেট হৈছে এইখন বাজেট। এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ ৰঞ্জিত ৰঞ্জনে। খবৰটো হৈছে যিসকলে বৈধ ভাৰতীয়ৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব তেওঁলোক থিয় হ'ব লাগিব আইনৰ কাঠগড়াত। মিয়াৰ নাম নললে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী দূৰৰে কথা, বিধায়কো হ'ব নোৱাৰিব। এইদৰে গৰজি উঠিছে ৰেজাউল কৰিম চৰকাৰ। আন এটা খবৰ হৈছে সংখ্যালঘুক টাৰ্গেট কৰি শেষ কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে। সমাজৰ কোনো শ্ৰেণীৰ নাগৰিকৰ বাবেই বাজেটত একো নাই। সংখ্যালঘুক জীয়াই থাকিবলৈ দিয়াটোৱেই হ'ব আটাইতকৈ ডাঙৰ সকাহ। ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ মন্তব্য কৰিছে সমাজবাদী পাৰ্টিৰ সাংসদ মহিবুল্লাহ নদৱীৰ। পৰৱৰ্তী খবৰ, অহা 10 দিনৰ ভিতৰতে ভঙা হ'ব পুৰণি গুৱাহাটীৰ GMCH। নতুনকৈ 9 ৰূপত নিৰ্মাণ কৰা হ'ব GMCH। এইদৰে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে অহা 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিস্ফোৰক তথ্য। এটা গুৰুত্বপূৰ্ণ খবৰ, 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন। পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হ'ব গৌৰৱ গগৈৰ ভয়ংকৰ তথ্য। গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ আৰু 6টাকৈ দিন বাকী আছে। জন্মদিনৰ দিনাই এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং, খাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। পাকিস্তান কানেকশ্যনৰ A to Z তথ্য উন্মোচিত হ'ব। একেদিনাই গৌৰৱ গগৈ সকলোৰে ঘৰে ঘৰে যাব। 8 তাৰিখে গধূলিলৈ অসমৰ ৰাইজ সাজু থাকক, কিয়নো 8 তাৰিখে ফাদিল হ'ব। 8 তাৰিখলৈ ইমাৰ্জেঞ্চি ব্যৱস্থা ৰাখিছে গৌৰৱ গগৈয়ে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে দপদপাই জ্বলি উঠিছে 6খনকৈ বাছ। এক ভয়ংকৰ শিহৰণকাৰী এক ঘটনা সংঘটিত হৈছে। এটা ব্ৰেকিং নিউজ, দেশ জোকাৰি যোৱা ভয়ংকৰ অঘটন সংঘটিত হৈছে। এইবাৰ বাছ ষ্টপেজত শিহৰণকাৰী ঘটনা। দপদপাই জ্বলি উঠিছে 6খনকৈ বাহন। জুই সূত্ৰপাত হোৱাৰ লগে লগে অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, কিয়নো প্ৰথমে অগ্নিসংযোগ আৰু তাৰ পিছত বাছখনত অগ্নিসংযোগ। চকুৰ প্ৰচাৰতেই সমীপতে থকা আন 5খনতো জুইৰ সূত্ৰপাত হৈছে। একেলগেই মুহূৰ্ততে চাৰখাৰ হৈ গৈছে 6খনকৈ বাছ। কথমপি প্ৰাণ ৰক্ষা পৰিছে বাছ কেইখনৰ চালক। বৰ্তমানলৈকে কোনো যাত্ৰী হতাহতৰ খবৰ লাভ কৰা নাই। ঝাৰখণ্ডৰ ৰাঁচীত এই ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মা সদায় মুখ্যমন্ত্ৰী হৈ নাথাকে। বৈধ ভাৰতীয়ৰ নাম কটাসকল আইনৰ কাঠগড়াত থিয় হ'ব লাগিব, মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। ইতিমধ্যে সেই খবৰটো জনাইছো, সদায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা। বৈধ ভাৰতীয়ৰ নাম কটাসকল বিপদত পৰিব, কাঠগড়াত থিয় হ'ব লাগিব। পূৰ্বতে আমি জনাইছো এছআৰৰ বিসংগতি, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ গৰজি উঠিছে এইবাৰ ৰেজাউল কৰিম চৰকাৰ। আন এটা খবৰ হৈছে হঠাৎ
সংখ্যালঘুৰ প্ৰিয় হৈ পৰিছে বিজেপি এবাৰ নিৰ্বাচনৰ প্ৰাক্ষণত এবাৰ চৰাঞ্চলত ফুলিছে পদুম ফুল গুৰুত্বপূৰ্ণ খবৰ পলিটিক্যাল ব্ৰেকিং হঠাৎ সংখ্যালঘুৰ প্ৰিয় হৈ পৰিছে বিজেপি চৰকাৰ নিৰ্বাচনৰ প্ৰাক্ষণতে চৰাঞ্চলত ফুলিছে পদুম ফুল 2 শতাধিক সংখ্যালঘুৰ যোগদান এবাৰ বিজেপি দলে বলে বিজেপিত যোগদান কৰিবলৈ ওলাই আহিছে সকলো ধিং সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক জয়ী হোৱাৰ বাবে তৎপৰ চৰাঞ্চলৰ ভোটাৰ সমষ্টিৰ উন্নয়নৰ বাবে সংখ্যালঘু ৰাইজে বিচাৰিছে বিজেপি চৰকাৰ পৰৱৰ্তী খবৰ অপৰাধীৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰক্ষীৰ সৈতে আলোচনা এবাৰ মন্দিৰত ভয়ংকৰ কাণ্ডক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডাঙৰ খবৰ মন্দিৰত ভয়ংকৰ কাণ্ড কৰা কোনো লোকক এৰি দিয়া নহব মঙ্গলদৈ বঙাইগাঁও আদি বিভিন্ন প্ৰান্তত দুৰ্বৃত্তই কৰিছিল ভয়ংকৰ কাণ্ড মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভঙা দুৰ্বৃত্তক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী আৰক্ষীৰ সৈতে এই ঘটনাক লৈ আলোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধীক কঠোৰ শাস্তি দিবই লাগিব এই বিষয়ক লৈ মই নিজেই সচেতন মন্দিৰত ভয়ংকৰ কাণ্ড কৰা কোনো লোকক এতিয়া এৰি দিয়া নহব পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা মোৰ নাই হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰিছে আমি জানাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত প্ৰধানমন্ত্ৰী হ'বলৈ ইচ্ছা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনাই মনৰ কথা কৈ পেলালে মুখ্যমন্ত্ৰীয়ে অসমতে থাকি ৰাজনীতি কৰাৰ ইচ্ছা হিমন্ত বিশ্ব শৰ্মাৰ অন্তত আৰু 5টা বছৰ অসমৰ হকে কাম কৰাৰ ইচ্ছা মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰধানমন্ত্ৰী হলে ভাৰতৰ কাম কৰিব লাগিব গৃহমন্ত্ৰী হলেও ভাৰতৰ কাম কৰিব লাগিব অসমত কাম কৰাৰ আটাইতকৈ বেছি প্ৰয়োজনীয়তা আছে ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে কিন্তু অসমৰ সমস্যাৰ সমাধান হ'ব লাগিব 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ প্ৰয়োজনীয়তা আছে তাৰ পাছত বয়কো খাটি পাৰ হ'ব পিছত যি হয় হ'ব আৰু ৰাজনীতি কৰা মানুহৰ আত্মবিশ্বাস থাকিব লাগে কিন্তু অহংকাৰৰ স্থান নাই ইয়াৰ লগতে পৰিশ্ৰম আৰু কষ্টও থাকিব লাগিব এই গুটেইবিলাক লগ লাগিয়ে ৰিজাল্ট ভাল হ'ব এইদৰে এটাৰ পিছত আন এটা মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত খবৰটো হৈছে উত্তপ্ত হৈ পৰিছে বেলুচিস্তান 140 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে পাকিস্তানত নিষিদ্ধ সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মিয়ে চলোৱা এই আক্ৰমণৰ পাছতে সমগ্ৰ পাকিস্তানত উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে বেলুচিস্তানত যোৱা 2 দিন ধৰি অব্যাহত বেলুচ লিবাৰেশ্যন আৰ্মিৰ আক্ৰমণ এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চলা নিৰাপত্তা ৰক্ষীৰ অভিযানত এই পৰ্যন্ত 140 জনতকৈ অধিক লোকৰ উগ্ৰপন্থীৰ নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে পাকিস্তানত নিষিদ্ধ সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মিয়ে চলোৱা এই আক্ৰমণৰ পাছতেই সমগ্ৰ পাকিস্তানত উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে উল্লেখযোগ্য যে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে বেলুচিস্তানৰ কুৱেটা গোৱাডৰ মাষ্টুং আৰু নৌচকীকে ধৰি 12টাতকৈও অধিক স্থানত আক্ৰমণ চলাইছে তাৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মি আৰু পাকিস্তান সেনাবাহিনীৰ মাজত ভয়ংকৰ সংঘৰ্ষ এই সংঘৰ্ষতে 17 আৰক্ষী সেনা জোৱান শ্বহীদ হৈছে এই হিংসাত্মক ঘটনাত 31 জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে